মুম্বাই ইণ্ডিয়ানছ ফাইনেলি যেন পূৰ্বলয়লৈ ঘূৰি আহিলে আৰু পাঞ্জাৱ কিংছক 9 ৰানত পৰাস্ত কৰিলে। পূৰ্বৰে পৰাই যি মুম্বাই ইণ্ডিয়ানছে প্ৰথম লেগৰ মেচসমূহত পৰাজয় বৰণ কৰে আৰু পিছৰ লেগৰ মেচসমূহত উপৰ্যুপৰি জয়লাভ কৰি প্লে অফলৈ উপনীত হয়। এই ছিজনতো ঠিক তেনেই দেখা গৈছে আৰু প্ৰথম শাৰীৰ মেচকেইখনত উপৰ্যুপৰি পৰাজয় হোৱাৰ পিছত যেন পূৰ্বৰ লয়লৈ ঘূৰি আহিলে মুম্বাই ইণ্ডিয়ানছে আৰু 4খন মেচত 3খনতে জয়ী হৈ 6 পইণ্ট লৈ ইতিমধ্যে পইণ্ট টেবুলতো উন্নতি কৰিলে। মুম্বাই ইণ্ডিয়ানছৰ হৈ বেটাৰ আৰু বলাৰ সকলোৱে দুৰ্দান্ত প্ৰদৰ্শন কৰিলে। প্ৰশংসা কৰিব লাগিব যশপ্ৰীত বুমৰাহ, দুৰ্দান্ত বলিং প্ৰদৰ্শন কৰিলে। কেৱল মাত্ৰ 21 ৰান খৰচ কৰি 3টা গুৰুত্বপূৰ্ণ উইকেট দখল কৰিলে আৰু বুমৰাহে প্ৰত্যেকটো মেচতেই দেখা গৈছে যে ইকনমিকেল বলিং কৰিছে আৰু প্ৰায় প্ৰত্যেকটো মেচতেই 6তকৈ তলত ইকনমি ৰেটত ৰান খৰচ কৰি গুৰুত্বপূৰ্ণ উইকেট লৈ দলক জয়ৰ কাৰণে কণ্ট্ৰিবিউট কৰি আছে। আৰু এইখন মেচতো দেখা গ'ল যে প্ৰথমৰে পৰাই ব্ৰেক থ্ৰু দি পাঞ্জাৱ কিংছৰ বেটাৰসকলৰ আগত প্ৰেছাৰ বজাই ৰাখিছিল আৰু ডেথ অভাৰতো দুৰ্দান্ত বলিং প্ৰদৰ্শন কৰিছিল। ডেথ অভাৰতো বুমৰাহে গুৰুত্বপূৰ্ণ প্ৰদৰ্শন কৰিছিল আৰু ইকনমিকেল বলিং কৰি দেখুৱাই দিছিল যে কিয় বুমৰাক য়াৰ্কাৰ মাষ্টাৰ বুলি কোৱা হয়। বুমৰাৰ উপৰিও জেৰাল্ড কুডজেও বলিঙত সহযোগ কৰিছিল যশপ্ৰীত বুমৰাক। জেৰাল্ড কুডজে উইকেট লোৱাত যি পাৰ্টনাৰশ্বিপ কৰিব লাগে যশপ্ৰীত বুমৰাৰ লগত সেয়া সম্পূৰ্ণৰূপে কুডজে কৰিছিল আৰু যাৰ কাৰণে পাঞ্জাৱ কিংছে কেৱল মাত্ৰ 9 ৰানত পৰাজয় বৰণ কৰিবলগীয়া হৈছিল। পাঞ্জাৱ কিংছৰ এটা সময়ত 14 ৰানৰ ভিতৰতে 4টা উইকেট হেৰুৱাইছিল। কেৱল মাত্ৰ 13টা বলৰ ভিতৰতে 4টাকৈ উইকেট হেৰুৱাই মেচখনৰ পৰা সম্পূৰ্ণৰূপে ওলাই গৈছিল পাঞ্জাৱ কিংছে। এনে লাগিছিল যেন পাঞ্জাৱ কিংছে প্ৰায় মেচখন ডাঙৰ ব্যৱধানত পৰাজয় বৰণ কৰিব, কিন্তু শেষলৈ সুশান্ত সিং আৰু আশুতোষ শৰ্মাই যি কেমিঅ' ইনিংছৰ উপহাৰ দিছিলে, এই কেমিঅ' ইনিংছৰ ফলতে পাঞ্জাৱ কিংছে প্ৰায় জয়লাভো কৰিলেহেঁতেন। 14 ৰানত যেতিয়া 4টা উইকেট হেৰুৱাইছিল তেতিয়া সুশান্ত সিঙে ক্ৰিজলৈ আহিছিল আৰু 41 ৰান কৰি দলক জয়ৰ কাৰণে কিছু আশাৰ বৰঙণি জগাই তুলিছিল। যদিও পিছলৈ সুশান্ত সিঙে আউট হোৱাৰ পিছত আশুতোষ শৰ্মাই ক্ৰিজলৈ আহে আৰু আশুতোষ শৰ্মাই যেতিয়া ক্ৰিজলৈ আহিছিল 77 ৰানৰ ভিতৰতে 6টাকৈ উইকেট হেৰুৱাইছিল আৰু সম্পূৰ্ণৰূপে এনে লাগিছিল যেন পাঞ্জাৱ কিংছে মেচৰ পৰা বাহিৰ হৈ গৈছে। ঠিক তেনে সময়তে আশুতোষ শৰ্মাৰ যি তুফান দেখিবলৈ পোৱা গ'ল আৰু কেৱল মাত্ৰ 28টা বলৰ সন্মুখীন কৰি 61 ৰানৰ যি কেমিঅ' ইনিংছৰ উপহাৰ দিছিল, এই ইনিংছৰ বলতেই পাঞ্জাৱ কিংছে প্ৰায় জয়লাভ কৰিব পাৰিলেহেঁতেন। যদিহে আশুতোষ শৰ্মা আৰু এটা অভাৰ খেলিব পাৰিলেহেঁতেন তেনেহ'লে নিশ্চয়কৈ পাঞ্জাৱ কিংছে আজি জয়লাভ কৰিলেহেঁতেন। আশুতোষ শৰ্মাৰ শ্বট চিলেকশ্যন প্ৰপাৰ বেটাৰৰ দৰে আছিল আৰু সম্পূৰ্ণ শ্বট চিলেকশ্যন প্লেন অনুযায়ী আছিল আৰু সম্পূৰ্ণৰূপে মেচ জিকোৱাৰ প্ৰচেষ্টা চলাইছিল। আশুতোষ শৰ্মাই ছৈয়দ মুস্তাক আলী ট্ৰফিত কেৱল মাত্ৰ 12টা বলৰ ভিতৰতে 50 ৰান কৰি লাইমলাইটলৈ আহিছিলে আৰু তেতিয়াৰে পৰাই IPLৰ চান্স পাইছিলে। কেৱল মাত্ৰ 20 লাখ টকাতে ক্ৰয় কৰিছিলে পাঞ্জাৱ কিংছে আৰু কেৱল মাত্ৰ 20 লাখ টকাত ক্ৰয় কৰা খেলুৱৈ এজনে যি দুৰ্দান্ত প্ৰদৰ্শন দি আছে, দলক যি কণ্ট্ৰিবিউট দি আছে, সেয়া অতিকৈ প্ৰশংসনীয়। তাৰোপৰি আশুতোষ শৰ্মাই এই ছিজনত গুজৰাট টাইটেন্সৰ বিৰুদ্ধে কেৱল মাত্ৰ 17টা বলৰ ভিতৰতে 31 ৰানৰ ইনিংছৰ উপহাৰ দিছিলে। হায়দৰাবাদৰ বিৰুদ্ধে 15টা বলত 33 ৰানৰ ইনিংছৰ উপহাৰ দিছিলে আৰু ৰাজস্থান ৰয়েলছৰ লগত কেৱল মাত্ৰ 16টা বলৰ সন্মুখীন কৰি 31 ৰানৰ উপহাৰ দিছিলে আৰু আজি 28 বলৰ সন্মুখীন কৰি 61 ৰানৰ যি কেমিঅ' ইনিংছৰ উপহাৰ দিলে। এই ইনিংছৰ জৰিয়তে আশুতোষ শৰ্মা পুনৰবাৰ লাইমলাইটলৈ আহি গৈছে আৰু সকলোৰে মুখে মুখে আশুতোষ শৰ্মাৰ নাম চৰ্চিত হৈ আহিছে। সুশান্ত সিং আৰু আশুতোষ শৰ্মাৰ বাহিৰে পাঞ্জাৱ কিংছৰ সম্পূৰ্ণ বেটাৰসকলে একেবাৰে ধৰাশায়ী আছিল। শ্যাম কৰণ 7 ৰানৰ স্ক'ৰতে আউট হৈছিল আৰু প্ৰভ সিমৰন সিঙে 19 ৰানতে আউট হৈছিল আৰু এইখন মেচত ৰিলি ৰুছক চান্স দিয়া হৈছিল, কিন্তু ৰিলি ৰুছই কেৱল মাত্ৰ 1 ৰান সংগ্ৰহ কৰে। লিম লিভিংষ্টনো 1 ৰানতে আউট হয় আৰু হৰপ্ৰীত ব্ৰাৰে কেৱল মাত্ৰ 13 ৰান সংগ্ৰহ কৰে আৰু জিতেশ শৰ্মা উইকেট কিপিঙত জিতেশ শৰ্মাৰ যি T20 ক্ৰিকেটত নাম আছিল আৰু জিতেশ শৰ্মাই উপৰ্যুপৰি ব্যৰ্থ হৈ আছে আৰু এনে প্ৰদৰ্শন যদি ধাৰাবাহিকভাৱে চলি থাকে জিতেশ শৰ্মাই নিশ্চয়কৈ T20 ৱৰ্ল্ড কাপত ভাৰতীয় দলত আৰু স্থান নাপাব পাৰে। আৰু জিতেশ শৰ্মাৰ এই ব্যৰ্থতাৰ মূলতে যেন দলেও বাৰে বাৰে পৰাজয় বৰণ কৰিবলগীয়া হৈ আছে আৰু পাঞ্জাৱ কিংছে মেচখনত পৰাজয় বৰণ কৰিছিল যদিও প্ৰত্যেকটো মেচে অন্তিম অভাৰলৈ গৈছে। দিল্লী কেপিটেলছৰ বিৰুদ্ধে অন্তিম অভাৰত পৰাজয়, ৰয়েল চেলেঞ্জাৰ্ছ বেংগলৰ বিৰুদ্ধে অন্তিম অভাৰত পৰাজয়, গুজৰাট টাইটেন্সৰ বিৰুদ্ধে অন্তিম অভাৰত জয়লাভ কৰিছিল, হায়দৰাবাদৰ বিৰুদ্ধে অন্তিম অভাৰত পৰাজয় বৰণ কৰিছিল, ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধেও অন্তিম অভাৰত পৰাজয় বৰণ কৰিছিল আৰু আজিও মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অন্তিম অভাৰত কেৱল মাত্ৰ 9 ৰানৰ
ব্যৱধানত পৰাস্ত হয়। প্ৰত্যেকটো মেচতেই দেখা গৈছে যে পাঞ্জাৱ কিংছৰ প্ৰথম শাৰীৰ বেটাৰ কেইজনে ওপৰ জুপুৰি ব্যৰ্থ হৈ মেচৰ পৰা ওলাই যোৱাৰ দৰে দেখা গৈছিল আৰু পিছলৈ লোৱাৰ অৰ্ডাৰ বেটছমেনসকলে দুৰ্দান্ত প্ৰদৰ্শন কৰি মেচখন প্ৰায় জয়ৰ কাষলৈ যোৱাৰ পিছতো পৰাজয় বৰণ কৰি আহিছে। ইয়াৰ নিশ্চয়কৈ পাঞ্জাৱ কিংছৰ প্ৰথম শাৰীৰ বেটাৰসকলে দায়িত্ব সহকাৰে লোৱা উচিত হ'ব। আৰু মুম্বাই ইণ্ডিয়ানছৰ হৈ জসপ্ৰীত বুমৰাহে কেৱল মাত্ৰ 21 ৰান খৰচ কৰি 3টা উইকেট লৈছিল আৰু জেৰাল্ড কুডজেও 32 ৰান খৰচ কৰি 3টা উইকেট লৈছিল আৰু বুমৰা আৰু কুডজে মিলি প্ৰথম পাৱাৰ প্লেৰ ভিতৰতে 4জনকৈ বেটাৰক আউট কৰি মেচৰ পৰা পাঞ্জাৱ কিংছক ওলাই দিছিলে। তাৰোপৰি হাৰ্দিক পাণ্ডিয়া, শ্ৰেয়স গোপাল আৰু আকাশ মাদৱালেও এটাকৈ উইকেট লৈছিলে। ইয়াৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেটিং কৰি 192 ৰান সংগ্ৰহ কৰিছিলে। ইয়াৰ মূলতেই আছিল সূৰ্যকুমাৰ যাদৱৰ দুৰ্দান্ত ইনিংছ। সূৰ্যকুমাৰ যাদৱে দেখা গৈছে যে এদিন জিৰ' আৰু এদিন হিৰ'। ঠিক প্ৰথম মেচতে যেনেকৈ আহি 0 ৰানত আউট হৈছিল, তাৰ পিছৰ মেচখনতে অৰ্ধশত ৰান সংগ্ৰহ কৰিছিল আৰু ইয়াৰ পূৰ্বৰ মেচখনতো 0 ৰানতে আউট হৈছিল আৰু আজি পুনৰবাৰ হিৰ'। সূৰ্যকুমাৰ যাদৱে কেৱল মাত্ৰ 53টা বলৰ সন্মুখীন কৰি 78 ৰানৰ যি কেমিঅ' ইনিংছৰ উপহাৰ দিছিলে, ইয়াৰ মূলতেই মুম্বাই ইণ্ডিয়ানছে 192 ৰান সংগ্ৰহ কৰিব পাৰিছিলে। কাৰণ পিচ শ্ল' পিচ আছিলে আৰু বল ঘূৰি ঘূৰি অহা দেখা গৈছিল আৰু তেনে পিচত ৰান সংগ্ৰহ কৰা বহুত কঠিন হৈছিল। বেটাৰসকলে শ্বট মাৰিবৰ কাৰণে বহুত প্ৰয়াস কৰিছিল, বহুত চেষ্টা কৰিছিল আৰু বহুত জোৰেকৈ শ্বট মাৰিলেও যেন কানেক্ট হোৱা নাছিল আৰু ৰান সংগ্ৰহ কৰাত বহুত কঠিন হোৱা দেখা গৈছিল। বেটাৰসকলে ৰান সংগ্ৰহ কৰাত সংঘৰ্ষ কৰিবলগীয়া হৈছিল। তেনে পিচত সূৰ্যকুমাৰ যাদৱে যি দুৰ্দান্ত ইনিংছৰ উপহাৰ দিছিলে, সেই ইনিংছৰ মূলতেই মুম্বাই ইণ্ডিয়ানছে 192 ৰান সংগ্ৰহ কৰিব পাৰিছে। যদিহে সূৰ্যকুমাৰ যাদৱে এই ইনিংছ খেলিব নোৱাৰিলেহেঁতেন, তেনেহ'লে হয়তো মুম্বাই ইণ্ডিয়ানছে 192 ৰানলৈ যাব নোৱাৰিলেহেঁতেন আৰু 160 বা 170তে থমকি যোৱা হ'লহেঁতেন। সূৰ্যকুমাৰ যাদৱৰ উপৰিও ৰোহিত শৰ্মাই 36 ৰানৰ বৰঙণি আগবঢ়াইছিল। পিছলৈ তিলক বৰ্মাই দুৰ্দান্ত ফিনিচিং দিছিল, 18 বলৰ সন্মুখীন কৰি 34 ৰানৰ ইনিংছৰ উপহাৰ দিছিল আৰু হাৰ্দিক পাণ্ডিয়াই 10 ৰান কৰি আউট হয়, ঈশান কিষাণে 8 ৰানতে আউট হয় আৰু টিম ডেভিডে 14 ৰানৰ স্ক'ৰতে আউট হয়। টিম ডেভিডৰ হাতত ভাল ফিনিচিং দিয়াৰ চান্স আছিল, কিন্তু 14 ৰানৰ স্ক'ৰতে আউট হয় আৰু ৰমানী চফাতেও 1 ৰানৰ স্ক'ৰতে আউট হয়। পাঞ্জাৱ কিংছৰ হৈ ডেথ অভাৰত দুৰ্দান্ত বলিং প্ৰদৰ্শন কৰা দেখা গৈছিল, বিশেষকৈ শ্যাম কৰণ আৰু ৰাবাডা আৰু হৰ্ষল পেটেলেও দুৰ্দান্ত বলিং কৰিছিল। হৰ্ষল পেটেলে আজি 31 ৰান খৰচ কৰি 3 উইকেট লৈছিল। ইয়াৰ পূৰ্বৰ মেচকেইখনত হৰ্ষল পেটেলক 40-50 ৰান ব্যয় কৰা দেখা গৈছিল, যদিও এইখন মেচত দুৰ্দান্ত বলিং প্ৰদৰ্শন কৰিছিল আৰু অন্তিম অভাৰ তথা 20তম অভাৰত কেৱল মাত্ৰ 6 ৰান খৰচ কৰি এটা উইকেট লৈছিল। আৰু হৰ্ষল পেটেলে যদিহে এনে ভাল প্ৰদৰ্শন কৰিব পাৰে, পাঞ্জাৱ কিংছে নিশ্চয়কৈ অনাগত মেচত ভাল কৰিব পাৰিব। পাঞ্জাৱ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মেটচ প্ৰিভিউ এয়াই আছিল। আজিলৈ ইমানে। ভিডিঅ'খন চাই যদি ভাল পালে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।